অনুভৱ কৰোঁ যি জুবিন গাৰ্গ ডাঙৰীয়াই মৃত্যুৰ আগত কৈ থৈ গৈছে এইখন অসমত কোনো জাতি ধৰ্মৰ নামত বিভেদ নহয়, হিন্দু মুছলমান সকলোকে বসবাস কৰিব। যিজনে গানৰ জৰিয়তে বহু কথাই আমাক কৈ থৈ গৈছে সেই জুবিন গাৰ্গ ডাঙৰীয়াক হেৰুৱাই আজি অসমবাসীৰ লগতে আমি প্ৰত্যেকজন মানুহ, প্ৰত্যেকজন আমি অসমীয়াসকলে আজি দুখত আছো। ঘৰত নিজৰ পৰিয়ালৰ সদস্য এজন মৃত্যু হোৱাৰ লগে লগে যিমান দুখ লাগে, কষ্ট পাওঁ, জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হোৱাৰ পিছত তাতকৈ বেছি কষ্ট আপোনালোকে আমি পাই আছো। গতিকে আমাৰ প্ৰত্যেকজন মানুহৰ ন্যায় লাগে, আমাক উত্তৰ লাগে। জুবিন গাৰ্গ ডাঙৰীয়াক কোনে হত্যা কৰিলে? এই হত্যাকাৰীসকলক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেতিয়া চিনাক্ত কৰিব আৰু কেতিয়া তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব তাৰ উত্তৰ বিচাৰি বিচাৰি হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে বাৰে বাৰে প্ৰশ্ন কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিন্তু উত্তৰ দিব পৰা নাই। সদায় কৈ আছে এটাৰ পিছত এটা কথা, যে হিমন্ত বিশ্ব শৰ্মাৰ কথাত সমগ্ৰ অসমবাসীৰ লগত আমিও কিন্তু পতিয়ান যোৱা নাই। কাৰণ এনেকুৱা এজন সোণৰ সন্তান, এনেকুৱা এজন সোণৰ সন্তান, এনেকুৱা এজন ঈশ্বৰৰ পুত্ৰ, ভগৱানৰ পুত্ৰ আমাৰ মাজৰ পৰা কোনোবাই চিৰদিনৰ বাবে বিদায় দিছে, হত্যা কৰিছে। এই হত্যাকাৰীসকলক অনতি পলমে চিনাক্ত কৰি অসমবাসীৰ আগত দিব লাগে আৰু তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে। আমি ন্যায় পাবই লাগিব, ন্যায় আমাক লাগিবই। আৰু যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ন্যায় দিব নোৱাৰে তেতিয়ালৈকে অসমবাসীয়ে যেনেকৈ যুদ্ধ কৰিছে, কংগ্ৰেছ দলেও এই ন্যায়ৰ কাৰণে আমি যুঁজ কৰিম। এই ন্যায়ৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই আমাক এই যুঁজৰ কাৰণে যিমানেই বাধা দিব, আমাক বাধা দি ৰাখিব নোৱাৰে। জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ ন্যায় আমাক লাগে। কোনে হত্যা কৰিছে তাক উপযুক্ত শাস্তি বিহিব লাগে, যি শাস্তিৰ জৰিয়তে আমি শান্তি পাওঁ। গতিকে কংগ্ৰেছ কৰ্মীসকল, আপোনালোকৰ প্ৰতি, সকলোৰে প্ৰতি, সকলো ৰাইজৰ প্ৰতি আহ্বান জনাইছো, সাজু হৈ থাকক। জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ যুদ্ধৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আমি ভয় নকৰো, বিজেপি চৰকাৰক ভয় নকৰো। ন্যায় নিদিলে এই যুদ্ধ কিন্তু ভয়ংকৰ যুদ্ধ হব। সাজু হৈ থাকিব লাগিব হিমন্ত বিশ্ব শৰ্মা। ন্যায় আমাক লাগিবই। শ্ৰদ্ধাৰ ৰাইজ, জয় জুবিন দাস, জয় জুবিন দাস।